যোৱাকালি নহয় মোবাইলটো খুচৰি থাকোঁতে এই বৰ্ডাৰ চিলাই এটা দেখা পালোঁ আৰু ভাবিলোঁ নতুনকৈ আনি থোৱা কাপোৰ এটুকুৰা আছিলে চাদৰৰ কাৰণে পাৰি এটা বনায়ে পেলাওঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন, একেবাৰে সহজ কিন্তু কেনেকৈ বনালোঁ আপোনালোকৰো চাগে চাবলৈ মন গৈছে নহয় জানো। আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ। এইখিনিতে আপোনালোকক দেখাই দিলোঁ আমাৰ বাৰীত হোৱা লাই শাকজোপা। খুৰাই এডোখৰ মাটি মোকলাই থৈছিলে, তাতে মানুহজনে লাই শাক কৰিলে, ইমান ধুনীয়া হৈছিলে। নমস্কাৰ, মই মন্মি গগৈ আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু আপোনালোকক স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। কেৰাহীখনত পানী বুক বুককৈ উতলিবলৈ আৰম্ভ কৰিছে। তাতে মই দি দিছোঁ পিঁয়াজ। ধুনীয়াকৈ সৰু সৰুকৈ কুটি লোৱা পিঁয়াজখিনি দি দিলত পানীখিনি খুব ধুনীয়া লাগিছে নহয় জানো। আৰু তাতে আপোনালোকে দি দিব এটা মজলীয়া জোখৰ আলু সৰু সৰুকৈ চিটি চিটিকৈ কাটি। তাৰপিছতে দি দিছোঁ মই আদা আৰু লচুনখিনি থেতেলিয়াই লৈছোঁ আৰু গোটেইখিনি লগতে থেতেলিয়াই লোৱাৰ পিছতে তাতে দি দিলোঁ। এতিয়া লৈছোঁ জেচমিনে ধেমাজিৰ পৰা লৈ অহা কেইটামান টেঙামৰাৰ গুটি। তাৰপিছতে লৈছোঁ বজাৰৰ বাৰীখনৰ পৰা অনা বিলাহীটো আৰু উতলি থকা পানীখিনিত টেঙামৰা গুটিখিনি মৰমেৰে দি দিলোঁ। এই আপাহতে তাইলৈ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলোঁ, লগতে ত্ৰিদীপদালৈ। আৰু বিলাহীখিনিও সৰু সৰুকৈ কুটি দি দিলোঁ। দি দিয়াৰ পিছত ঢাকনিখন মাৰিবলৈ লওঁতেই মনত পৰিল নিমখ দিয়াই নাছিলোঁ। এতিয়া নিমখো দি দিলোঁ। ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ, মাছকেইডোখৰ একেবাৰে কটকটীয়া হৈ আছিলে, গতিকে অকণমান তেল দি পেলাই অকণমান গৰমাই ল'লোঁ। তাৰপিছত কি কৰোঁ চাই থাকিব দেই। আৰু তাৰপিছত আকৌ আপোনালোকক আনটো বস্তু দেখাবলৈ আছেই নহয়। মাছকেইডোখৰ লাহে লাহেকৈ এক লুটি মানে গৰম কৰি ল'লোঁ। একেবাৰে ফ্ৰাই কৰা নাই, এনেই অকণমান গৰমাই লৈছোঁ। তাৰপিছত উতলি থকা এই যে মোৰ বইল চব্জিখনত মাছকেইডোখৰ পেলাই দিছোঁ। তাৰমানে আজি মই বইল চব্জি বনাইছোঁ। টেঙামৰা গুটিকেইটা কি কৰোঁ কি নকৰোঁকৈ ভাবি আছিলোঁ আৰু মানুহজনে কালি গধূলি মাছ লৈ আহিছিল। গধূলি তেওঁ মাছ আনে মানে মোৰ আনফালে ৰন্ধা বঢ়া শেষেই হ'ল, গতিকে মাছকেইডোখৰ ফ্ৰিজতে থৈ দিলোঁ। আজি ৰাতিপুৱাই তাৰ সদব্যৱহাৰ কৰিলোঁ। আনফালে মোৰ অথনি যে দি দিছিলোঁ আলুখিনি, সেইখিনি ধুনীয়াকৈ সিজি গ'ল আৰু এখন হেতাৰ সহায়ত মই ধুনীয়াকৈ পিটিকি ল'বলৈ চেষ্টা কৰিছোঁ। এখন হাতত মোবাইল ধৰি আছোঁ, গতিকে এখন হাতেৰে পৰা নাই, গতিকে পটাপট পিটিকি লওঁ দেই, আপোনালোকক দেখাম তাৰপিছত কি কৰোঁ। আৰু আপোনালোকে দেখিছিলে একেবাৰে তেল দিয়া নাই আৰু তেল নিদিয়াকৈ এনেকৈ আপোনালোকে চব্জি বনাই খাব, কাৰণ ঠাণ্ডা দিনত হজম শক্তিটো মানুহৰ এনেও অকণমান কমি থাকে আৰু গেছৰ প্ৰভাৱটো বহুত বেছি পৰিমাণে পৰে। এতিয়া মই গুড়ি কৰি লোৱা আলুখিনি জোলখিনিত দি দিলোঁ আৰু তাৰ লগতে দি দিছোঁ বজাৰৰ বাৰীখনত হোৱা ধনিয়াখিনি। কিনো ক'ম আৰু ধনিয়াৰ সোৱাদেই সুকীয়া আৰু বইল তৰকাৰীখনত অকণমান ধনিয়া আদা নহৰুৰ যদি প্ৰভাৱ পৰে তেতিয়াহ'লে খুব বেছি ধুনীয়া লাগে। আৰু ইমান ধুনীয়া লাগিছে নহয়, দেখিবলৈ হয়তো অকণমান আপোনালোকে বেয়া দেখিছে, গতিকে ভাবিব পাৰে কেনেকুৱা ধৰণৰ, কিন্তু বনাই আপোনালোকে খাই চাব পাৰে। আপোনালোকে হয়তো কোনোবাই লক্ষ্য কৰিছে মই হালধি দিয়া নাই। আচলতে বইল চব্জিত হালধি দিলে অকণমান বেয়া লাগে, মানে খাবলৈ বেয়া লগা নিচিনা লাগে, মানে আমুৱাই যায়। সেইকাৰণে মই হালধি দিয়া নাই, আপোনালোকেও নিদিবচোন, নিদিয়াকৈ খাই চাব। এয়া চাওক মোৰ চব্জিখন আপোনালোকে দেখিছেই নহয়। আৰু আজি ৰাতিপুৱাৰ সাজটো সঁচাকৈ খুব বেছি ধুনীয়াকৈ মানে খালোঁ বুলিয়ে ক'ব লাগিব। মাছ বেছি নহয়, অকণমান আছিলে। শাকখন অকণমান ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত মই এটা বাটিত এনেকৈ কাঢ়ি ল'বলৈ চেষ্টা কৰিছোঁ। আৰু চাওকচোন, একেবাৰে আগৰ দিনৰ আমাৰ আইতাহঁতে আমাৰ আপাদেউহঁতে এনেকুৱা ধৰণৰ শাক সিজাইছিলে আৰু তাৰে আজি মোৰ আখলত সিজাই চালোঁ দেই, আৰু ইমান বেছি ধুনীয়া টেষ্ট হৈছিলে নহয়। মই আপোনালোকক সঁচাকৈ বহাই কোৱা নাই, আপোনালোকেও কিন্তু বনাই খাই চাব পাৰে। সকলোৱে হয়তো জানেই, কিছুসংখ্যকে আকৌ কমেণ্টো কৰে আমি জানোৱেই বা কাৰোবাৰ পৰা কপি কৰিছে। নহয়, কেতিয়াবা কেতিয়াবা কাৰোবাৰ পৰা চাই লোৱাটো হয়, কিন্তু কপি কিন্তু নকৰোঁ। কপি মানে কি আপোনালোকে আগতীয়াকৈ জানি ল'ব। আহক চিলাইটো অকণমান দেখুৱাই দিওঁ। একোৱে নাই, কাপোৰখনত ধুনীয়াকৈ ঊলডাল লগাই লৈছোঁ। লগাই লোৱাৰ পিছত মই এডাল চেইন গুঠিবলৈ চেষ্টা কৰিছোঁ। মই কিন্তু আগতে এনেকুৱা ধৰণৰ চেইন গুঠি পোৱা নাছিলোঁ বা আইডিয়াও নাছিল। সঁচাকৈয়ে সামাজিক মাধ্যমে বহুত বেছি পৰিমাণে সহজ কৰি দিছে জীৱন যাত্ৰা। এনেকুৱা ধৰণৰ পটি কেতিয়াবা বনাম বুলি ভবাও নাছিলোঁ। হয়তো ইয়াৰ পিছত আৰু ধুনীয়া ধুনীয়া পটি বনাবলৈ চেষ্টা কৰিম। এনেকৈ মই এডাল ধুনীয়া চেইন তৈয়াৰ কৰিছোঁ। চাওকচোন সূতাডালতে কিমান ধুনীয়াকৈ চেইন এডাল হৈ যায়। কুৰ্চা কৰোঁ বা চুৱেটাৰো গুঠোঁ শলাই দি, এনেকৈ যে বেজিয়ে দিও এনেকৈ চেইন গুঠিব পাৰি মই আজিহে জানিলোঁ। আৰু কৰি খুব বেছি পৰিমাণে ভাল লাগিলে, গতিকে আপোনালোকক দেখুৱালোঁ। তাতে কিছুসংখ্যকে খুব ধুনীয়াকৈ কমেণ্ট এটা কৰি থৈ যাব যে
এইটো মই কৰবাৰ ভিডিঅ'ত দেখিছিলোঁ আপুনি কপি কৰিছে কপি কৰা নহয় আচলতে শিকিছোঁ আৰু মই যিটো শিকিছোঁ আপোনালোকৰ মাজলৈ পঠিয়াই দিছোঁ কাৰণ আপোনালোকেও শিককচোন কিবা এটা এনেকৈ বুলি ভাবিহে হয়তো কওঁতে থওঁতে লওঁতে আপোনালোকে ক'ৰবাত দুখ পাইছে বা বেয়া পাইছে গতিকে কমেণ্টটো কৰিছে বহুত বেছি ধন্যবাদ আপোনালোকলৈও আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এবাৰ শ্বেয়াৰ কৰি দিব আৰু লগতে যদি নতুনকৈ ভিডিঅ'টো পাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি থৈ যাব যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব চেনেলটো আৰু প্ৰথমটো হৈ গ'ল এতিয়া আকৌ এডাল এনেকৈ চেইন আৰম্ভ কৰিছোঁ আৰু এবাৰ দেখুৱাই দিওঁ বুলি আপোনালোকক যাৰ চিলাইৰ প্ৰতি ৰাপ আছে যিসকলে চিলাই কৰি ভাল পায় নিজে কৰা কাপোৰ এযোৰ কৰি পিন্ধি ভাল পায় তেওঁলোকে হয়তো এবাৰ ট্ৰাই কৰি চাব বা নকৰিলেও এবাৰ চাওকচোন মোৰটোৱে কেনেকুৱা হৈছে আৰু সেইখিনি আৰু কথা আৰু আচলতে ভিডিঅ' দিছোঁ এটা বাধ্যবাধকতাত পৰি পেলাই ভিডিঅ' দি থাকিবলগীয়া হৈছে বুলিয়ে ক'ব লাগিব কাৰণ মন মগজুবোৰ যেতিয়া ভাল নালাগে যেতিয়া মনবোৰ বেয়া লাগি থাকে তেতিয়াহ'লে ভিডিঅ' বনোৱাৰ যিটো উৎসাহ সেইটো মনত নাথাকে মই আপোনালোকক ক'ম লাহে লাহে মোৰ কি ঘটি আছে বা আমাৰ কি হৈ আছে আৰু পৰিস্থিতি অকণমান ভাল হৈ লওক আজিলৈ আহোঁ দেই